Good evening everyone. আজি আমি ইঞ্চুৰেঞ্চ ক্লেইম বিকম থাৰ্ড চেমৰ ইঞ্চুৰেঞ্চ ক্লেইম কৰিম এডভান্স একাউণ্টিঙৰ তো ইঞ্চুৰেঞ্চ ক্লেইম হয় কি বস্তু চাই লওঁ চোৱা যিকোনো বস্তু ইঞ্চুৰেঞ্চ ক্লেইম আমি নৰ্মেলি চোৱা লাইফ ইঞ্চুৰেঞ্চ প্ৰথমতে জানিলোঁ ইঞ্চুৰেঞ্চ কি হয় এটা থাকে লাইফ ইঞ্চুৰেঞ্চ হয়নে এটা লাইফ ইঞ্চুৰেঞ্চ থাকে এটা জেনেৰেল ইঞ্চুৰেঞ্চ থাকে তো দুটাৰ মাজত ডিফাৰেঞ্চ কি জানানে লাইফ ইঞ্চুৰেঞ্চত লাইফ ডেমেজ হ'ব লাগিব কোনোবা মানুহৰ ডেথ হ'ব লাগিব হয়নে বা এক্সিডেণ্ট হ'ব লাগিব তো যদি ডেথ হৈ যায় তেতিয়াহ'লে সেইটোৰ কাৰণে ইঞ্চুৰেঞ্চ কৰিলে সেই পইচাটো পাব আৰু জেনেৰেল ইঞ্চুৰেঞ্চত গুডছ তাৰপিছত এছেটছ এইবিলাকৰ বস্তুৰ ইঞ্চুৰেঞ্চ কৰা হয় নৰ্মেলি তোমালোকে যে গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা হয় নে নাই গাড়ীৰ ইঞ্চুৰেঞ্চ এইবিলাক কাৰ আণ্ডাৰত আহে সেইবিলাক আহে জেনেৰেল ইঞ্চুৰেঞ্চৰ আণ্ডাৰত আহে তো আমি এতিয়া যোনটো ইঞ্চুৰেঞ্চ ক্লেইম কৰিব গৈ আছোঁ সেইটো আমি জেনেৰেল ইঞ্চুৰেঞ্চ আণ্ডাৰতহে কৰিম মানে আমি দোকানৰ কৰিম শ্বপ হয়নে বিজনেছত যদি কিবা গুডছ আছে এছেট আছে সেইবিলাক যদি ফায়াৰ ডকাৰ্ড হৈছে বা আৰ্থকুৱেক হৈছে বা তোমাৰ কি কয় ফ্লাড হৈ গৈছে তাতে ডেষ্ট্ৰয় হৈ গৈছে ডেমেজ হৈ গৈছে আমি তাৰ ওপৰত যদি ক্লেইম কৰোঁ তো সেইটো হ'ব ইঞ্চুৰেঞ্চ ক্লেইম আণ্ডাৰ জেনেৰেল ইঞ্চুৰেঞ্চ ক্লিয়াৰ তো আমি লাইফ ইঞ্চুৰেঞ্চ ডিছকাছ নকৰোঁ ইয়াতে জেনেৰেল ইঞ্চুৰেঞ্চে ডিছকাছ কৰিম তো যি ধৰণক তো ইয়াতে আমি ক্লেইম যে কৰিম কি ক্লেইম কৰিম তোমাৰ লছ কি হ'ব পাৰে এটা বিজনেছ যেতিয়া সেই কৰিবা তাতে তোমাৰ গুডছ থাকিব হয় নাই গুডছ থাকিব এছেটছ থাকিব তো কিবা কাৰণত যদি জুই লাগি যায় আমাৰ গুডছটো ডেমেজ হ'ব কিন্তু সেই বুলি পূৰা ডেমেজ হ'ব নেকি পূৰা নহ'ব পাৰে হয় নাই অলপমান হ'ব পাৰে বা বেছি হ'ব পাৰে তো এতিয়া আৰু সদায় আমাৰ দোকানত ছেইম ষ্টকটো নাথাকে বেলেগ থাকে আজি যদি 5 লাখৰ গুডছ আছে কালি আকৌ 4,50,000 থাকিব কেতিয়াবা থাকিব আকৌ তোমাৰ 6 লাখ তো ভেৰাইটিজ হৈ থাকে তো তুমি এটা পাৰ্টিকুলাৰ এমাউণ্টৰ ইঞ্চুৰেঞ্চ খুলিব লাগিব মানে কিবা কাৰণত যদি ফায়াৰ ডকাৰ্ড হৈ যায় জুই লাগি যায় ফায়াৰ ডকাৰ্ড হয় তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কোম্পানী তোমাক কিমান টকা দিব হয় নাই তুমি ক্লেইম কিমানৰ কৰিবা বা তোমাৰ দোকানত গুডছ নৰ্মেলি থাকে কিমান এভাৰেজ কিমান থাকে তো তাৰ কাৰণে তুমি প্ৰথমতে ইঞ্চুৰেঞ্চ সিমান এমাউণ্টৰ খুলি ল'ব লাগিব আৰু যদি কিবা কাৰণত কিবা এক্সিডেণ্ট ডকাৰ্ড হয় তাৰপিছত কোম্পানীয়ে সেই এমাউণ্টটো চাই কিনে তোমাক ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে সেইখিনি পইচা দিব হয়নে নাই তো ইয়াৰে কিছুমান টাৰ্মছ থাকে প্ৰথমতে মিনিং চাই লওঁ ইঞ্চুৰেঞ্চ ক্লেইম মইতো অলৰেডি বুজাই দিলোঁৱেই ইঞ্চুৰেঞ্চ ক্লেইম কি হয় বাট আমি কি কয় ৱৰ্ডিঙত চাই দিওঁ কি হ'ব ইঞ্চুৰেঞ্চ ক্লেইম মিনছ ৰিকুৱেষ্ট মেড বাই দ্য ইনচিয়ৰ্ড তেতিয়াহ'লে ইনচিয়ৰ্ড বস্তুটো কোন হয় প্ৰথম এইটোও জানিলোঁ আমি চোৱা এটা হ'ল ইঞ্চুৰেঞ্চ কোম্পেনী পাৰ্টিবিলাক যদি চোৱা আমি এনেকৈ চাম ইঞ্চুৰেঞ্চ কোম্পেনী এটা ইঞ্চুৰেঞ্চ কোম্পেনী থাকে আৰু ইঞ্চুৰেঞ্চ কোম্পেনীৰ আণ্ডাৰত আমাৰ যে ডেমেজ হ'লে দোকানটোৱে কি কৰিব ক্লেইম কৰিব নাই এই যোনটো দোকানটোৱে ক্লেইম কৰিব ইহঁতকে কোৱা হয় ইনচিয়ৰ্ড তো মই য'ত ইনচিয়ৰ্ড আমাৰ লিখা থাকিব সেইটো বুজাই আছে সেই দোকানীজনে যাৰ মানে বেয়া হৈছে ডেমেজ হৈছে তো ইনচিয়ৰ্ড বুলি কোৱা হৈছে ঠিক আছে তো এতিয়া মিনিংটো ক্লিয়াৰ কৰোঁ কৈছে ইঞ্চুৰেঞ্চ ক্লেইম মিনছ এ ৰিকুৱেষ্ট মেড বাই দ্য ইনচিয়ৰ্ড টু দ্য ইঞ্চুৰেঞ্চ কোম্পানী কাক ক্লেইম কৰিছে ইঞ্চুৰেঞ্চ কোম্পানীক ফৰ দ্য পে'মেণ্ট অফ এমাউণ্ট ডিউ টু আণ্ডাৰ টাৰ্মছ অফ ইঞ্চুৰেঞ্চ পলিচি ইঞ্চুৰেঞ্চ যেতিয়া তুমি ইঞ্চুৰেঞ্চ পলিচি খুলিছিলা কি ইঞ্চুৰেঞ্চ কোম্পানীক কৈছিলা কি মোৰ ফিউচাৰত যদি কিবা ডেমেজ হয় মোক পইচা দি দিব তো সেইটোকে কোৱা হয় পলিচিত তো পলিচিত গোটেইখিনি লিখাই থাকে দ্য হেপেনিং অফ দ্য ইভেণ্ট অফ হুইচ পলিচি কৈছে ক্লেইম নেক্সট আছে ক্লেইমছ আণ্ডাৰ দ্য জেনেৰেল ইঞ্চুৰেঞ্চ পলিচি আমি কি ক্লেইম কৰিব পাৰোঁ আমাৰ কি ক্ষতি হ'ব পাৰে লছ কি হ'ব পাৰে ফাৰ্ষ্টটো কি জানা লছ অফ ষ্টক আমাৰ বস্তু জ্বলি যাব পাৰে দোকানত যিবিলাক ভিতৰত বস্তু থাকে সেইবিলাক আমাৰ জ্বলি যাব পাৰে বা ফ্লাডত বেয়া হৈ যাব পাৰে ডেমেজ হ'ব পাৰে মানে হয়নে নাই বা আৰ্থকুৱেকত ডেমেজ হ'ব পাৰে তো বিজনেছ ফাৰ্মছ অলৱেজ পজেছ চাম ষ্টক অফ গুডছ বিজনেছত গুডছ থাকেই বুজাই আছে ইন দেয়াৰ গোডাউন অৰ শ্বপ অৰ এনি ডে such stock may be damaged for reasons কি কাৰণত ডেমেজ হ'ব পাৰে কৈছে বিয়ণ্ড দ্য কণ্ট্ৰল অফ দ্য এণ্টিটি ডিউ টু ফায়াৰ্ড ফ্লাড এণ্ড আৰ্থকুৱেক এইবিলাক ৰিজনত বেয়া হৈ যাব পাৰে তো সেইটোৱে লছ অফ ষ্টক সেইটো আমি ক্লেইম কৰিম ছেকেণ্ড ক্লেইম আমি কি কৰিব পাৰোঁ কনচিকুৱেঞ্চিয়েল লছ এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় কিছুমান ষ্টুডেণ্ট এইটো কনফিউজ হৈ যায় চ' কনচিকুৱেঞ্চিয়েল লছ মানে কি তুমি ধৰা কনচিকুৱেঞ্চিয়েল লছত বিজনেছ এটা খুলিছা হয় নাই বিজনেছত জুই লাগিলেতো লছ হ'ল গুডছ ডেমেজ হ'লে কিন্তু তুমি নেক্সট ডে'ৰ পৰা কি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা নেকি ইটছ নট পচিবল তুমি নেক্সট ডে'ৰ পৰা কেনেকৈ বিজনেছ ষ্টাৰ্ট কৰিবা তোমাৰ বিজনেছতো গুড জ্বলি গৈছে বেয়া হৈ গৈছে হয়নে এতিয়া কোনো ভালকৈ মানে কি কৈছোঁ দোকানটোতো বহুত বেয়া হৈ গৈছে না দোকানটো প্ৰথম ঠিক কৰিব লাগিব তাৰপিছতহে তুমি ভালকৈ চেল কৰিব পাৰিবা তো ডেট মিনছ যিমান দিনলৈকে দোকানটো নৰ্মেল চিটুৱেশ্যনত নাহিব তেতিয়ালৈকে সেই টাইমখিনিত তোমাৰতো বিক্ৰী নহ'ব না তো বা বিক্ৰী হ'লেও কমকৈ বিক্ৰী হ'ব তুমি জাগা চেঞ্জ কৰিব লাগিব কোনোবা বেলেগ ঠাইৰ পৰা চেল কৰি থাকিব লাগিব ডেট মিনছ কনচিকুৱেঞ্চিয়েল লছৰ এইটোৱে মিনিং
তোমাৰ যিমান দিনলৈকে বিজনেছটো ডিষ্টাৰ্বটেড হৈ থাকিব মানে বিজনেছটো ভালকৈ আগৰ নিচিনা নাহিব সেই টাইমখিনিত যিখিনি লছ খাবা নহয় সেই লছখিনিৰো ইঞ্চুৰেঞ্চ কৰিব পাৰি সেইটোকে কোৱা হয় কনচিকুৱেঞ্চিয়েল লছ তো ইহঁতে ৱৰ্ডিঙত কি লিখিছে চাওঁ লছ অফ প্ৰফিট ডেট মে এৰাইজ কনচিকুৱেণ্ট টু ডিছলোকেশ্যন কজ ডিউ টু দ্য ফায়াৰ ফ্লাড আৰ্থকুৱেক কৈছে বিজনেছত জুই লগাৰ কাৰণে যিটো ডিছলোকেশ্যন হৈছে তাৰপিছত যিখিনি টাইম পিৰিয়ডত আমাৰ প্ৰফিটটো আমাৰ যে কম হৈ গ'ল সেইটোকে আমি কনচিকুৱেঞ্চিয়েল আমি তাৰো ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ তো গুডছৰ ইঞ্চুৰেঞ্চ কৰিলেতো লগে লগে তো গুডছৰটো পইচা পাবাই আৰু প্লাছ কনচিকুৱেঞ্চৰো লছৰ আমি সেই কৰি থ'ব পাৰোঁ ঠিক আছে থাৰ্ডটো হ'ল লছ অফ ফিক্সড এছেট প্ৰপাৰ্টি কিছুমান থাকিব পাৰে বিল্ডিং ফাৰ্নিচাৰ মেচিনাৰী তো সেইবিলাক ডেমেজ হ'লে তাৰো আমি ক্লেইম কৰিব পাৰোঁ তো এইকেইটাই নৰ্মেলি আমি ক্লেইম কৰোঁ ক্লিয়াৰ তো ইয়াতে কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আছে আমি সেইকেইটাক ডিছকাছ কৰিলোঁ কৈছে এমাউণ্ট ইনচিয়ৰ্ড মানে কিমান টকাৰ তুমি ইঞ্চুৰেঞ্চ খুলিছা হয় নাই whenever any assets of a business entity is insured it is insured for a particular amount এটা particular amount খুলিব লাগিব এনে কৈ দিলে নহ'ব কি মোৰ বিজনেছত ইঞ্চুৰেঞ্চ খুলিম তো ইঞ্চুৰেঞ্চ খুলিবা একজেক্টলি কিমানৰ ইঞ্চুৰেঞ্চ খুলিবা মানে তোমাৰ ডেমেজ যদি হয় কিমান টকা দিব ইঞ্চুৰেঞ্চ কোম্পানীক এটা বাউণ্ডাৰী লাগে কি আমি কিমান টকালৈকে আমি মানে ৰিস্ক বেয়াৰ কৰিম তো সেইটোৱে the amount of which the asset that is insured is called sum insured কৈছে যিমান টকাৰ ইয়াতে ইঞ্চুৰেঞ্চ খুলিম সেইটোৱে কি কয় তোমাৰ এমাউণ্ট ইনচিয়ৰ্ড বুলি কোৱা হ'ব দিছ এমাউণ্ট ইজ ষ্টেটেড ইন দ্য পলিচি সেই গোটেইখিনি ক'ত লিখা থাকে জানানে পলিচিখনত লিখা থাকিব একদম ডিটেইলছ ইঞ্চুৰেঞ্চ কোম্পানী মেক গুড এনি লছ ছাফাৰ্ড দ্য এমাউণ্ট অফ ইনচিয়ৰ্ড কৈছে যোন দোকানীটোৱে যিখিনি লছ খায় সেইখিনি ঠিক কৰি দিব কোনে ঠিক কৰি দিব ইঞ্চুৰেঞ্চ কোম্পানীয়ে ঠিক কৰি দিব হয় নাই এবাৰ আহিল এমাউণ্ট অফ ইণ্ডেমনিটি বুজাই আছে কি একজেক্টলি একচুৱেল কিমানখিনি লছ হৈছে ওপৰতটোতো তুমি ইঞ্চুৰেঞ্চ খোলাৰ সময়তে মানে লছ হোৱাৰ আগতে তুমি এই এমাউণ্ট অফ ইনচিয়ৰ্ড ডিচাইড হ'ব লাগিব এইটো এমাউণ্ট অফ ইনচিয়ৰ্ডটো যে সেইটো তুমি যেতিয়া ইঞ্চুৰেঞ্চ খুলিবা নহয় মানে জুই লগাৰ আগতে ডিচিশ্যন হৈ যাব এইটো তোমাৰ পলিচিত এগ্ৰিমেণ্টত লিখাই থাকিব কিন্তু এইটো কেতিয়া হ'ব এমাউণ্ট অফ ইমিউনিটি যেতিয়া ইন ৰিয়েলিটি ফায়াৰ ডকাৰ্ড হৈ যাব বা ফ্লাড হৈ যাব আৰ্থকুৱেক হৈ যাব ৰিয়েলত যেতিয়া হেপেনিং হ'ব ইভেণ্টটো ইয়াতে কি কৈছে চোৱা ইট ইজ দ্য এমাউণ্ট which the insurance company is liable to pay to the insured দোকানীক দিবলৈ বাধ্য হ'ব on account of loss of insured property যিখিনি ইঞ্চুৰেঞ্চ খুলিছিল তাৰ লছ যিখিনি হৈছে দিবলৈ যিখিনি বাধ্য হ'ব তো ইয়াতে চাবা তুমি যদি ধৰা এইটো এমাউণ্ট ইনচিয়ৰ্ড ধৰা 5 লাখ কৰি ৰাখিছিলা তুমি 5 লাখৰ ইঞ্চুৰেঞ্চ খুলি ৰাখিছা কিন্তু ডেমেজ হৈছে 6 লাখ সেই বুলি তোমাক 6 লাখ দিব নেকি নিদিব খুলিছে ইঞ্চুৰেঞ্চ 5 লাখ তোমাক 6 লাখ ক'ৰ পৰা দিয়ে তো সেইকাৰণে তুমি যিমান ইনচিয়ৰ্ড এমাউণ্ট খুলিছা আৰু এমাউণ্ট অফ ইণ্ডেমনিটি বেলেগ হয় ইণ্ডেমনিটি হ'ল ৰিয়েলিটি মানে একচুৱেল কিমানত লছ হৈছে এবাৰ আহিল পিৰিয়ড অফ ইণ্ডেমনিটি হয় না পিৰিয়ড অফ ইণ্ডেমনিটিত কি হ'ব যিমান দিনলৈকে তোমাৰ ডিছলোকেশ্যন পিৰিয়ডটো ঠিক নহয় আৰু যে মই কৈছোঁ ন বিজনেছটো যেতিয়া জুই লাগি যায় তাৰপিছত আমাৰ বিজনেছটো নৰ্মেলত হওঁতে টাইম লাগে হয় নাই আকৌ ৰিপেয়াৰ কৰিম ঠিক কৰিম তো সেইখিনিয়ে দ্য পিৰিয়ড অফ ইণ্ডেমনিটি ইজ দ্য পিৰিয়ড হুইচ নৰ্মেল এক্টিভিটিজ of the business is likely to remain dislocated মানে আমি নৰ্মেলি যেনেকৈ চেল কৰিছিলোঁ সেই চেলটো কৰিব পৰা নাই বিজনেছত জুই লগাৰ কাৰণে হয় নাই ইন কনচিকুৱেঞ্চ অফ ইনচিয়ৰ্ড পলিচি ভাবি লোৱা আমাৰ জানুৱাৰী মাহত জুই লাগিছিলে আমি মাৰ্চলৈকে এইটো ৰিপেয়াৰ কৰি আছোঁ সেই নৰ্মেল চেলটো কৰিব নোৱাৰিম যেতিয়ালৈকে আমাৰ বিজনেছটো কমপ্লিট ৰিকভাৰ নহ'ব ঠিক নহ'ব তো এই মাৰ্চৰলৈকে মানে জানুৱাৰীৰ পৰা মাৰ্চলৈকে এই পিৰিয়ডটো আমাৰ হৈ থাকিব পিৰিয়ড অফ ইণ্ডেমনিটি ঠিক আছে এবাৰ ষ্টক চেলভেজ চাওঁ ষ্টক চেলভেজ মানে যিখিনি ডেমেজ হৈ গৈছে ষ্টক যিখিনি আমাৰ ডেমেজ হৈ গৈছে তো তাৰে আমি ডেমেজ হোৱাটো ঠিক আছে সেইখিনি ক্লেইম কৰি দিম কিন্তু কেতিয়াবা যেতিয়া জুই লাগে নহয় যেতিয়া ফায়াৰ ডকাৰ্ড হয় বা ফ্লাড হয় তেতিয়া ইনচিয়ৰ্ড মানে দোকানীজনে কিছুমান ষ্টেপ ল'ব লাগিব বা এইটো লয়েই যিমান পাৰে বস্তুবিলাক বচাব লাগিব ছেভ কৰিব লাগিব হয় নাই তো ফায়াৰ ব্ৰিগেড যেনেকুৱা আমাৰ কাৰোবাৰ ধৰা দোকানত জুই লাগি গৈছে সি বোলে এতিয়া মুখ মেলি চাই আছে বোলে জুই লগাওক মানে গোটেই দোকান জ্বলি যাওক সেইটো সেনেকুৱা হ'ব নোৱাৰে তো আমি মানে কি হ'ল যিমান পাৰোঁ ছেভ কৰিব লাগিব হয়নে নাই তো যদি আমি যিমান ছেভ কৰোঁ তেতিয়া সেই ইঞ্চুৰেঞ্চ কোম্পানীৰ লছটো কম হ'ব আমিতো জ্বলি থাকিব দিব নোৱাৰোঁ তো সেইটোৱে কৈছে ষ্টক চেলভেজত নৰ্মেলি যিমান পাৰে ইনচিয়ৰ্ডজনে ডেট মিনছ দোকানীজনে বচাব বিচাৰে আৰু যিখিনি বচাব তো সেইখিনি কি কৰোঁ সেইখিনি আমি ক্লেইম কমকৈ কৰিম আৰু হয় নাই যদি দোকানত ভাবাচোন 6 লাখৰ মাল আছে
তাৰে বোলে 2 লাখ বচাই দিলা তো 2 লাখ বচালে জ্বলিল কিমান 4 লাখ জ্বলিল তো ক্লেইম কিমান কৰিবা 4 লাখ কৰিবা হয় নাই তুমি পুৰা জ্বলিব দিব পাৰিলা হয় কিন্তু নাই হেতুটো আনফেয়াৰ হয় না হেতু তোমাৰ যিমান পাৰে ষ্টেপ ল'ব লাগিব উইদাউট যদি ষ্টেপ নলোৱা কিয় ইহঁতে চোৱা ইঞ্চুৰেঞ্চ কোম্পানী কিমান লছ বিয়াৰ কৰিব যিমান পাৰো আমি কমকে কৰিব লাগিব না আৰু ইঞ্চুৰেঞ্চ কোম্পানীটো কোনো হেয়াৰ নহয় এটো হল তোমাৰ ইকুৱেলিটি আনাৰ কাৰণেহে কৰা হয় ইকুৱেলিটি মানে কি দুজন মানুহৰ বাইক আছে ভাবাচোন দুজন মানুহৰ বাইক আছে হয়নে তো মানে ইকুৱেল লেভেলৰ ইকনমিক কণ্ডিশ্যন সেম আছে এজনৰ বাইক জ্বলি গ'ল বা কিবা এটা হৈ গ'ল বেয়া হৈ গ'ল তেতিয়া হলে কি হ'ব ইকনমিক সিচুৱেশ্যন তাৰ নামি গৈছে তলত আহি গৈছে তাক ইঞ্চুৰেঞ্চ কোম্পানী পইচা দিয়া মানে আকৌ লাইনত আহি যাব হয় নাই তো হেতুই ইঞ্চুৰেঞ্চ ইজ নাথিং ইটস জাস্ট ইকনমিক ষ্টেবিলিটি বা ইকনমিক তো মানুহৰ যেনেকুৱা সেমে থাকে কোনো তলত গুচি নাযায় হেতুই হল ইয়াৰ মেইন পইণ্ট তো ষ্টক সালভেজ হেতুই হয় whenever any abnormal loss occurs abnormal loss occur মানে এটো কিবা কাৰণে যদি ড্যামেজ হৈ যায় আৰু মানে ৰেগুলাৰ লছ নহয় আৰু every effort is made by the insured দোকানীয়ে বহুত স্টেপ লয় to minimize the loss to যিমান পাৰে কম কৰিব লাগে the insurance puts all his effort to save the stock and other properties যিমান বচাব পাৰে the value of the stock the save যিমানখিনি বচাই দিছা হেতুকে আমি stock salvage বুলি কৈ দিম তো stock salvage ক্লিয়াৰ হৈ গৈছে এটা কোৱেশ্চনছ আমি লৈ ল তো কোৱেশ্চনটোত কি দিছে চাও কৈছে কি a fire occurred on 25th April 2025 in the premises of Careless Limited the information available from the books of the company ঠিক আছে জুইটো লাগিছে কেতিয়া 25th এপ্ৰিলত জুই লাগিছে আৰু ইনফৰমেশন अवेलेबल হৈ আছে আমাৰ তাত ভ্যালু অফ ইনভেন্টৰী দিয়া আছে ভ্যালু অফ ইনভেন্টৰী কেতিয়া কোৱাচোন জানুৱাৰীতে দিয়া আছে জুইটো কিন্তু এপ্ৰিলত লাগিছে হয়নে জানুৱাৰীত দিয়া আছে তাৰপিছত পাৰচেজ ফ্ৰম জানুৱাৰীৰ পৰা এইটো চোৱা এপ্ৰিললৈকে 25 এপ্ৰিললৈকে কিমান পাৰচেজ কৰিছো ইমান ডাইৰেক্ট লেবাৰ আমাৰ ওয়েজেছৰ নামত গৈছে 75000 ডাইৰেক্ট এক্সপেন্সেস পেড কৰিছো আমি 50000 হয়নে তাৰপিছত সেল কৰিছো আমি এইটো যেতিয়াৰ পৰা সেল এই আমাৰ জানুৱাৰী 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে সেল কৰিছো ইমান গ্ৰছ প্ৰফিট আমি 20% পাই আছো সেলভেজ ভ্যালু বচাইছো গুডস কিমান 4000 কৈছে প্ৰিপেয়াৰ ষ্টেটমেন্ট শোয়িং এমাউন্ট অফ ক্লেইম তো আমি প্ৰথমতে ইয়াতে উলাম statement showing the amount of claim ঠিক আছে তো ইয়াতে আমাৰ এতিয়া ফৰ্মেটটো বনালো ইয়াতে হৈ গল তোমাৰ প্ৰথম আমাক কি কৰিম জানা আমি ভ্যালু আমাক কি লাগিব particulars rupees first type of value of stock on the date of fire so যোনদিনাখন জুই লাগিছে সেইদিনাখন আমাৰ দোকানত কিমান মাল আছে আমাক লাগিব মানে ক্লোজিং ষ্টক লাগিব তাৰ পৰা আমি লেস কৰি দিম যদি কিবা আমি গুডস বচাব পাৰিছো মানে কি বচাব পাৰিছো ষ্টক সেলভেজ যদি থাকে ষ্টক সেলভেজ পাইছো আমি 4000 পাইছো হয়নে ষ্টক সেলভেজ তো আছিল তো এইটো 4000 তো ষ্টক সেলভেজ তো 4000 হ'ব আমি গম পাই গলো 4000 হ'ব আৰু ইয়াৰ পৰা এটো যে মাইনাস কৰি দিম মাইনাস কৰি যেটো ৰিজাল্ট পাম হেতুই হ'ব এমাউন্ট অফ ক্লেইম কিমান হ'ব এমাউন্ট অফ ক্লেইম কিন্তু সোয়া এতিয়া আমি তে ষ্টক ভ্যালু অফ ষ্টক কিমান আছে পাইছো নেকি নাই পোৱা তো কিমান ক্লোজিং ষ্টক আছে কেনেকৈ উলাম তো আমি তাৰ কাৰণে এতিয়া এটা মেমোৰেন্ডাম ট্ৰেডিং একাউন্ট বনাম এইটো যে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে এটা ট্ৰেডিং একাউন্ট বনাই দিম তাতে আমি গম পাই যাম কিমান হি হৈছে ঠিক আছে ফরম্যাটটো বনাই লো ঠিক আছে এটো তো হৈ গল তো আমি হেডিংটো লিখিলো কি আছিল
আমি বনাম মেমোৰেণ্ডাম মানে কিবা মিছিং ফিগাৰ বা এইবিলাক ওলাবৰ কাৰণে যদি আমি কিবা ইউজ কৰোঁ মেমোৰেণ্ডাম ইউজ কৰে মানে ধৰি একাউণ্টছত প্ৰেক্টিকেলত কি হয় আমি যিকোনো মিছিং বস্তু বা কিবা এটা বস্তু পোৱা নাই ধৰা তাৰ কাৰণে যদি কিবা এটা বকৰি আছা তো এইটো মেমোৰেণ্ডাম ৱৰ্ডটো ইউজ কৰি দিব পাৰা ইয়াতোতো আমাক কি নাই ক্লজিং ষ্টক নাই তো ক্লজিং ষ্টক ওলাব লাগিল সেইকাৰণে আমি মেমোৰেণ্ডাম বনাই আছোঁ কোনটো পিৰিয়ডৰ কাৰণে বনাম ফৰ দ্য পিৰিয়ড from 1st January 2025 to 25th April 2025 হয় না জানুৱাৰীৰ পৰা এপ্ৰিললৈকে বনাম হা এইটো 25 লিখিছোঁ তাৰপিছত আহিব ইয়াতে পাৰ্টিকুলাৰ ৰুপিজ ক্ৰেডিট ডেবিট হৈ গ'ল তো এটা আইটেম আমি লিখি যাম প্ৰথমতে কুৱেশ্যনত অপেনিং ষ্টক এটা আছিলে এই চোৱা কি আছে এটা আছে অপেনিং ষ্টক পাই গৈছিলোঁ 50,000 আছে পাৰচেজ পালোঁ পাৰচেজ 3 লাখ কৰিছোঁ আৰু সেলস কৰিছোঁ 5,50,000 এই তিনটা আইটেম প্ৰথমতে লিখি দিওঁ টু অপেনিং ষ্টক আছে তোমাৰ 50,000 আৰু ইফালে সেলসটো পালোঁ আমি সেলসটো পাইছোঁ 5 লাখ কিমান আছিলে 50,000 আৰু ইফালে পাৰচেজ পাইছিলোঁ আমি 3 lakhs হৈ গ'ল 3 lakhs পাই গ'লোঁ এতিয়া আমি আৰু ট্ৰেডিং একাউণ্টত ডাইৰেক্ট এক্সপেন্স আহে ডাইৰেক্ট এক্সপেন্স কিবা আছে নেকি চেক কৰি লওঁ ডাইৰেক্ট এক্সপেন্স তোমাৰ এইটো আছে ডাইৰেক্ট এক্সপেন্সো আছে লেবাৰো আছে বহুত আহিব 75,000 আৰু 50,000 তো ডাইৰেক্ট লেবাৰ আৰু ডাইৰেক্ট এক্সপেন্সেছ পুট কৰি দিম টু লিখিবা ডাইৰেক্ট লেবাৰ আৰু এটা আছিলে ডাইৰেক্ট এক্সপেন্সেছ ডাইৰেক্ট লেবাৰ কিমান আছিলে 75,000 আছিলে আৰু ডাইৰেক্ট এক্সপেন্সেছ আছিলে 50,000 আছিলে হৈ গ'ল এতিয়া কি লাগিব এতিয়া আমি আননোনৰ ভিতৰত এইফালে কি লাগে ইফালে আমাৰ থাকে সদায় মনত ৰাখিবা ইফালে থাকে ক্লোজিং ষ্টক ইফালে ক্লোজিং ষ্টকটো লাগিব আমাক ইফালে লাগিব আমাক গ্ৰছ প্ৰফিট তো এই দুটা বস্তু আমাক লাগিব তো আমি এতিয়া কি কৰিম চাওঁ তো গ্ৰছ প্ৰফিট লাগিব কুৱেশ্যনত কি দিয়া আছে চাই লওঁ ক্লোজিং ষ্টক দিয়া আছে না গ্ৰছ প্ৰফিট ক্লোজিং ষ্টক দিয়া থাকিলেতো চামে কৰি পেলালো হয় হয়নে নাই সেইটো ক্লোজিং ষ্টক থাকিলে চাম হৈ গ'ল হয় ক্লোজিং ষ্টক নাই কি আছে এই গ্ৰছ প্ৰফিট আছে কিমান পাৰ্চেণ্ট 20% তো এটা 20% আমি উলিয়াম হা চাবা 20% বুলি কৈছে 20% কাৰ ওপৰত কৰিবা সদায় মনত ৰাখিবা সেলছৰ ওপৰত কৰিব লাগিব তো 5,50,000 ৰ ওপৰত তুমি 20% কৰি দিয়া হয় নাই 20% কৰিলে কিমান লও 5,50,000 ৰ ওপৰত 5 এ দি 2 দি মাল্টিপ্লাই কৰা 2 * 50 কিমান হয় 110 হয় তো 110 মানে 1,10,000 হৈ গ'ল গ্ৰছ প্ৰফিট এতিয়া আমি কৰি দিম বেলেন্স তো বেলেন্স কৰিলে এটো হৈ যাব বেলেন্সিং ফিগাৰ এটোক আমি কি দিম বেলেন্সিং ফিগাৰ তো বেলেন্সিং ফিগাৰ হৈ গৈছে তো ইফালে 50,000 3,50,000 আৰু ইফালে 50,000 এটো 4 lakhs হৈ গ'ল 4 lakhs 5 lakhs 10 plus 75 5,85,000 এটা ক্যালকুলেশন ইজিলি কৰিব পাৰি 5,85,000 তাৰ পৰা এটা 5,50,000 মাইনাস কৰি দিয়া 50 5,00,000 গুচি গ'ল 85 ৰ পৰা 50,000 গলে কিমান থাকে 35,000 থাকে তো গম পাই গলো আমাৰ ক্লোজিং ষ্টক কিমান আছে 35,000 যোনদিনাখন ফায়াৰ অকাৰ্ড হৈছে জুই লাগিছে সেইদিনাখন আমাৰ দোকানত মাল কিমান আছিল মানে 45,000 আছিল 35,000 আছিল তো আমি এতিয়া এটা পুট কৰি দিম কি মাল আছিল আমাৰ 35,000 তাৰে 4,000 বসাই দিছো তো জলিল কিমান 31,000 তো আমি ক্লেম কৰিম 31,000 তো আমি লাষ্টত লাইন এটা লিখি দিও since whole inventory was insured আমি গুটি যিমান আছিল গুটিখিনি ইনসিওর্ড কৰিছিল হেকানে আমাৰ ক্লেমটো কিমান হ'ব জানে ক্লেমটো পুৰা 31,000 claim will be rupees 31,000 হয়নে কমকে যদি ইন্সুরেন্স কৰিলা হয় তেতিয়া কিন্তু বেলেগ পালা হয় এটো এভারেজ ক্লজ এপ্লাই হৈ যায় তো এতিয়াতো কনসেপ্টৰ কাৰণে মই এটো ভিডিও বনাইছো তো এটো আমাৰ সাম এটা কৰা হৈ গৈছে আৰু মিনিং কেটা মই বুজাই দিলো তো আজি ইয়াতে ভিডিওটো ফিনিশ কৰো বাকিখিনি মই নেক্সট ভিডিওটোত হে কৰি দিম ঠিক আছে থ্যাংক ইউ